নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানৰ এইবাৰ আমি পাঠ কৰিবলৈ ওলাইছোঁ অসমীয়া সাহিত্যৰ সৰ্বাধিক জনপ্ৰিয় উপন্যাস অনুৰাধা শৰ্মা পূজাৰীৰ নীল প্ৰজাপতি। এয়া পঞ্চম অধ্যায়। আনদিনাৰ দৰে 8:30 সুভদ্ৰাই ফ্লেটৰ সদৰ দৰজাত চাবি মাৰি প্ৰায় লিফ্টত দৌৰি সোমাল। দৌৰি গৈ ৰলগৈ নিৰ্দিষ্ট ফ্ৰুটছ জুচ কৰ্ণাৰ বুলি লিখা দোকানখনৰ কাষত। অফিচ বাছে ইয়াৰ পৰাই সুভদ্ৰাক সদায় পিক আপ কৰে। সুভদ্ৰাই ঘড়ী চালে, 5 মিনিটমান আছে বাছ আহিবলৈ। হঠাৎ সুভদ্ৰাৰ ভাৱ হ'ল, আজিৰ দিনটো তাইৰ জীৱনৰ কোনো দিনৰ সৈতে নিমিলে। এই বৃহৎ মহানগৰখনত তাইৰ সঁচাকৈ আজি কাষত কোনো নাই। পুৱা 6 বজাতে আজি শহুৰেক গুচি গৈছে। তাইক ৰেল ষ্টেচনলৈ যোৱাৰ পৰাও বিৰত কৰি ৰাখিলে। শহুৰেকক সেৱা এটা কৰোঁতে শহুৰেকৰ চকুত তাইৰ পানী জমা হোৱা দেখিছিল। খুব যত্নৰে সেই চকুপানীখিনি লুকুৱাই শহুৰেকে সুভদ্ৰাক বুকুৰ মাজলৈ চপাই আনি কৈছিল, I am always with you. Please call Nilesh. You are more mature than my son. I want to see you happy, my dear. তাই সঁচাকৈ শহুৰেকে ভবাৰ দৰে নীলেশতকৈ পৰিপক্ক নেকি? হ'ব পাৰে। নহয়নো নীলেশৰ আচৰিত মান অভিমানবোৰ তাই ভাঙি থাকিব লগাত পৰেনে? নীলেশৰ সকলো মান অভিমান খং তাইক লৈয়ে হয়। অকাৰণে কাৰোবাৰ ওপৰত উঠা খংখিনিও প্ৰকাশ হয় তাইৰ ওচৰতে। য'ত দোষ নন্দ ঘোষ। সুভদ্ৰাই প্ৰায় নীলেশক কয়। সুভদ্ৰাৰ চকুতো অজানিতে চকুপানী জমা হ'ল। ছানগ্লাছৰ তলেৰে সাৱধানে তৰ্জনী আঙুলিৰ মূৰত ৰুমালখন মেৰিয়াই চকুলোখনি মুচিলে সুভদ্ৰাই। শহুৰেকলৈ মনত পৰি থাকিল বাৰে বাৰে। সুভদ্ৰাক তেওঁ সুখী কৰিব খোজে সকলো প্ৰকাৰে। অথচ সুভদ্ৰা আৰু নীলেশৰ সংসাৰখন কিছুমান অবুজ কথাৰে অশান্তিময় হৈছে, যাৰ কোনো ব্যাখ্যা নাই। সুভদ্ৰাই বিয়াৰ পাছত একমাত্ৰ শহুৰেকক লগ পাইছে। সিহঁতৰ বিয়াৰ 6 মাহ পিছতহে নীলেশৰ ককায়েকৰ সপৰিবাৰে আমেৰিকাৰ পৰা আহিছিল। মাত্ৰ 10-15 দিনৰ এক হৈছৈ। তাৰ মাজত আত্মীয় কুটুম্বৰ সৈতে এসাঁজ খোৱা। সুভদ্ৰাৰ মনত আছে, নীলেশৰ দেউতাক সেইকেইদিনত অনবৰতে ব্যস্ত হৈ আছিল, তজবজীয়া ডেকা ল'ৰাৰ দৰে। সুভদ্ৰাৰ কথা বেছিকৈয়ে কৈছিল বৰপুত্ৰৰ আগত। মাক বাঙালী, দেউতাক অসমীয়া। সুভদ্ৰাই সেয়া বৰ ভাল ৰান্ধিব পাৰে, সংস্কাৰ পাইছে, উচ্চ শিক্ষিতা। কিন্তু গম ভেপ নাই। এটা ডাঙৰ কৰ্পৰেট হাউচত তাই পিয়াৰ'। ইমান কাম চম্ভালিব পাৰে, অথচ পুৱা গা ধুই উঠি গোসাঁইক ধূপ এডাল দিয়ে। ৰাতিপুৱাই ধূপৰ চন্দন সুবাসত আমাৰ ঘৰটো মন্দিৰৰ দৰে লাগে। সুভদ্ৰাই আকৌ চন্দনৰ সুগন্ধহে পচন্দ কৰে। মই সেয়ে ধূপ কিনা কামটো কৰোঁ। তাই বেচেৰিয়ে ক'ত ধূপ বিচাৰি পাব? অনৰ্গল সুভদ্ৰা বন্দনা হৈ থকা বাবে সুভদ্ৰাই নীলেশক মাতিনি ধমক দি কৈছিল, পাপাই তোমাৰ ঘৈণীয়েকৰ প্ৰশংসাত পঞ্চমুখ হৈ দাদাৰ পৰিয়ালটোৰ কাণ ঘোলা কৰিছে। তুমি বন্ধ কৰিব পৰা নাই? লাজ লগা লাইনে তোমাৰ? মই কি কৰিম? নীলেশে অসহায়ভাৱে কৈছিল, যোৱা বেলেগ কথা উলিওৱা। মোৰ মৰি যাওঁ যেন লাগিছে। দাদাহঁতে কি ভাবিব বাৰু? আৰু বাইদেৱে? দাদাৰ বৌক দেউতাই নাপালে, পাইছে মাত্ৰ তোমাক, সেয়া কৈছে আৰু। সুভদ্ৰাই নীলেশক ঠেলি পঠিয়াইছিল ড্ৰয়িং ৰুমলৈ। নীলেশে গৈ সুভদ্ৰাৰ প্ৰসংগ সলাই ককায়েকহঁতৰ আমেৰিকান জীৱনৰ প্ৰসংগ উলিয়াইছিলগৈ। কিমান মধুৰ দিন আছিল সেইবোৰ। সংসাৰখন ভালে ৰখাত অকৃপণভাৱে শহুৰেকে দৃষ্টি ৰাখিছিল। জীৱনৰ হেৰুৱাই পেলোৱা ক্ষণবোৰ সুভদ্ৰা আৰু নীলেশৰ সংসাৰৰ মাজেৰেই তেওঁ মণিমাণিক বুটলাৰ দৰে বুটলিছিল। কিছুমান কথা সুভদ্ৰাই নজনাকৈ হৈছিল, যেনে গোসাঁইঘৰৰ থাপনাত চন্দন সুগন্ধিৰ ধূপৰ পেকেট কেতিয়াও শেষ নহৈছিল। এবাৰ শহুৰেক এমাহৰ বাবে গাঁৱৰ ঘৰলৈ যাওঁতে কেইবাদিনো গোসাঁইৰ আগত ধূপ নজ্বলিল। ধূপ আনিবলৈ সুভদ্ৰায়ো পাহৰে আৰু নীলেশক কোৱাৰ পিছত নীলেশেও পাহৰে। পুৱাই উঠি সুভদ্ৰাই নিজকে ধিক্কাৰ দিয়ে। 3 দিনৰ পিছত ধূপ আনিলে নীলেশে, কিন্তু চন্দন সুগন্ধি নহয়।
সিহঁতৰ মাহেকীয়া বজাৰ কৰা ডিপাৰ্টমেণ্টেল ষ্ট'ৰখনত চন্দন সুগন্ধিৰ ধূপ নাই। নিশ্চয় শহুৰেকে এই বিশেষ সুগন্ধৰ ধূপ আন ক'ৰবাৰ পৰা বিচাৰি আনে। নীলেশে নাৰিকলৰ লাড়ু ভাল পায়। সুভদ্ৰাই নাজানে শহুৰেকে এই বৃহৎ মহানগৰীখনত বিচাৰি ক'ৰ পৰা সুন্দৰ নাৰিকলৰ লাড়ু আনি বটলত ভৰাই থৈ দিয়েহি। সুভদ্ৰাৰ সংসাৰখনৰ সৰু সুন্দৰ মুহূৰ্ত কিছুমানৰ সংযোজন কৰিছিল শহুৰেকে। তেওঁৰ জানো স্বাভিমান নাই? তেওঁ এইদৰে কিয় থাকিব? সেইবাবেই তেওঁ নিশ্চয় হঠাতে এইদৰে গুচি গৈছে। কিন্তু তেওঁ কিয় নাভাবিলে সুভদ্ৰাৰ কথা? নীলেশে জানো তেওঁৰ পুত্ৰ নহয়? তেওঁ নীলেশক ফোন কৰি কিয় ক'ব নোৱাৰিলে, ঘৰলৈ আহ? সুভদ্ৰাই অকলে ঘৰ চম্ভালিব নোৱাৰে। মই গাঁৱৰ ঘৰলৈ যাওঁ, কিয় নক'লে? পিতৃত্বৰ অধিকাৰবোধ তেওঁ সুভদ্ৰা অহাৰ পৰা এৰি দিলে নেকি? বাছখন অহাৰ লগে লগে সুভদ্ৰাৰ মনোকথনৰ সূত্ৰ বিচ্ছিন্ন হৈ গ'ল। সুভদ্ৰাই অফিচ কলিগসকলক গুড মৰ্ণিং দি বাছৰ একেবাৰে পিছৰ ছিট এটাত বহি ল'লে। এতিয়া তাই দায়িত্বশীল জনসম্পৰ্কৰক্ষী বিষয়া। সুভদ্ৰাই লেপটপটো মেলি দৰকাৰী কামকেইটাত চকু ফুৰালে। নতুনকৈ জইন কৰা 3জন অভিযন্তাৰ এপইণ্টমেণ্ট টাইম আকৌ এবাৰ চাই ল'লে। 2খন ইমেইল চাই ৰিপ্লাই দি লেপটপটো বন্ধ কৰিলে। আজিৰ দিনটো তাইক কেৱল কাম কৰিবলৈ লাগে, যাতে পাহৰি যাব পাৰে মনৰ নিৰ্জনতা। ঘূৰ্ণীৰ বতাহৰ দৰে জীৱনৰ য'ত বিষাদ স্বপ্ন ধুই পেলাব খোজে। সুভদ্ৰাই নীলেশলৈ ফোনত এটা মেছেজ কৰিলে সংক্ষিপ্তভাৱে। পাপা গাঁৱৰ ঘৰলৈ গ'ল, ঘূৰি কেতিয়া আহিব কোৱা নাই। মেছেজটো কৰিয়ে সুভদ্ৰাই এটা নিশ্বাস এৰিলে। সুভদ্ৰাই প্ৰথমবাৰৰ বাবে ভাবিলে মানুহৰ জীৱনত বিবাহৰ কিয় প্ৰয়োজন? নীলেশ আৰু সুভদ্ৰাই প্ৰেমৰ দিনত বিবাহৰ বাবে ব্যাকুল হৈ আছিল। কিন্তু বিবাহৰ পিছত আৰু কিবা মধুৰ অপেক্ষা বাচি থাকিলনে? এই অপেক্ষাত প্ৰেম আছেনে? 3 দিনৰ পিছত নীলেশ ঘূৰি আহিল। এয়াৰপৰ্টৰ পৰা সুভদ্ৰালৈ এটা ফোন কৰি ক'লে, ডুপ্লিকেট চাবি লৈ অহা নাই, কি কৰিম? সুভদ্ৰাই অফিচৰ পিয়ন এটাৰ হাতত চাবিকোছা দি টেক্সি ভাড়া কৰি পঠিয়াই দিলে। ঠিক তাৰ পিছৰ পৰাই সুভদ্ৰাৰ নিৰ্বিকাৰ হৈ পৰিল। আগেয়ে কেতিয়াও এনে হোৱা নাছিল। নীলেশ লং টুৰৰ পৰা ঘূৰি অহাৰ দিনা সুভদ্ৰাৰ অফিচত মন নবহা হয়। কেতিয়া কাম কৰি ঘৰলৈ উভতি যাব সেই চিন্তাতে থাকে। শহুৰেক গুচি যোৱাৰ পিছৰ 3টা দিন নীৰৱতাই সুভদ্ৰাক যেন জীৱন সম্পৰ্কে এক অচিন বাৰ্তা দি গ'ল। মানুহ নিজেও যে নিজৰ ঘনিষ্ঠ হ'ব পাৰে, সংগী হ'ব পাৰে, সেই চেতনাৰ স্ফুৰণ ইয়াৰ আগেয়ে কেতিয়াও হোৱা নাছিল। নিশা 8 বজাত অফিচৰ পৰা ঘৰলৈ যাওঁতে সুভদ্ৰাই অলপ খোৱা বস্তু কিনি লৈ যায়। হোম থিয়েটাৰত পচন্দৰ গায়ক গায়িকাৰ CD ভৰাই গা ধুবলৈ যায়। একাপ কফিৰ সৈতে দিনটোৰ অৱসাদ আঁতৰাই সুভদ্ৰা সোফাতে টোপনি যায়। এদিন মাজনিশা টোপনি ভঙাত সুভদ্ৰা আচৰিত হৈ গৈছিল। গান বাজি আছে, ড্ৰয়িং ৰুমৰ কোণৰ বুক শ্বেলফৰ ওপৰৰ পৰা টেবুল লেম্পটো জ্বলি আছে, ফেন চলি আছে। সুভদ্ৰা যেন সজীৱ হৈ উঠিছে। ইমান সুন্দৰ টোপনি বহুদিন হোৱা নাই সুভদ্ৰাৰ। ঘড়ীত তেতিয়া নিশা 2:30। সুভদ্ৰা 5.5 ঘণ্টা সুখনিদ্ৰাত বিভোৰ হৈ থাকোঁতে এটা নতুন পুৱাৰ ফালে নিশা আগবাঢ়িছিল। এই ব্যতিক্ৰম নিশাৰ শেষ অংশ সুভদ্ৰাই মাইক্ৰৱেভত খাদ্য গৰম কৰি খাইছিল। ৰাতি পুৱালৈকে কিতাপ পঢ়িছিল। 3টা দিনতে সময় বুলি কথা নাছিল। শৰীৰ আৰু মনক প্ৰাধান্য দি সুভদ্ৰাৰ দিন ৰাতি হৈছিল। আচৰিত হৈ গৈছিল সুভদ্ৰা। নীলেশৰ বাবে ঘণ্টাই ঘণ্টাই থকা উৎকণ্ঠা সেইকেইদিন একেবাৰেই নাছিল। নীলেশে যদি সুভদ্ৰাৰ খবৰ ৰাখিব নোখোজে, তাইৰো প্ৰয়োজন নাই। এই ভাৱেৰে সুভদ্ৰা শান্ত হৈ পৰিছিল। সুভদ্ৰা আকৌ এবাৰ শহুৰেকৰ প্ৰতি কৃতজ্ঞ হৈছিল। শহুৰেকে এইদৰে সুভদ্ৰাক এৰি গুচি নোযোৱা হ'লে সুভদ্ৰাৰ নিজৰ সৈতে সংযোগ স্থাপন হোৱাৰ সুযোগেই নঘটিলহেঁতেন। নীলেশে কৰা ব্যৱহাৰত ভাগি পৰিছিল। নিজৰ সৈতে হোৱা ঘনিষ্ঠতাই প্ৰথমবাৰৰ বাবে যেন বুজাই দিলে সুভদ্ৰা অকলশৰে থাকিব পাৰে। সন্ধিয়া 8 বজাত নিজা ফ্লেটৰ সন্মুখত ৰৈ সুভদ্ৰাই নীলেশলৈ ফোন কৰিবলগীয়া হ'ল। মই ৰৈ আছো, তুমি ক'ত?
চাবি নাই বাবে সোমাব পৰা নাই। গৈ আছো, ওলাই আহিছিলোঁ কামত। তুমি অফিচৰ পৰা ওলোৱা সময়ত ফোন কৰি সুধিব পাৰিলাহেঁতেন। তুমি কেতিয়া আহিবা মইতো নাজানো। এতিয়া অলপ ৰ'ব লাগিব। নীলেশে গুমুঠা ভাৱেৰে কথাবোৰ ক'লে। সুভদ্ৰাই একো নামাতিলে। নীলেশে জানে সুভদ্ৰাৰ হাতত দুৱাৰৰ চাবি নাই। নিজে ফোন কৰি কিয় এবাৰো সুধিব নোৱাৰিলে, কেতিয়া আহিবা? মই অলপ ওলাই যাম বুলি। ইমান অহংকাৰ! এইদৰে দুটা মানুহে জীৱন যাপন কৰিব পাৰেনে? অসহ্য। সুভদ্ৰাই লবিত খোজ কাঢ়ি থাকিল। তাইৰ সাংঘাতিক খং উঠিছে। এই খঙৰ প্ৰকোপ কমাবলৈকে খৰকৈ তাই লবিত খোজ কাঢ়িব ধৰিলে। মাজে মাজে লিফ্টত অহা যোৱা কৰা চিনাকি মানুহবোৰে মাত দিয়ে। সুভদ্ৰাৰ ভদ্ৰতাসূচক মাত বোল কৰাৰো ইচ্ছা জাগি উঠা নাই। এক এক ছেকেণ্ড যেন সুদীৰ্ঘ কাল হৈ পৰিছে। যোৱা 3টা দিনেই ভাল আছিল। নিজ মৰ্জিৰ চাবিকাঠিৰে খুলিব পাৰিছিল ইচ্ছা অনিচ্ছাবোৰ। প্ৰায় 20 মিনিট পিছত নীলেশ লিফ্টৰ দুৱাৰ খুলি ওলাই আহিল। হাই। নীলেশৰ নিৰুদ্বেগ কণ্ঠস্বৰ। হাই। সুভদ্ৰাৰ নিৰুত্তাপ প্ৰত্যুত্তৰ। নীলেশে ফ্লেটৰ দুৱাৰ খুলিলে, লাইট জ্বলালে। ইংৰাজীতে সুধিলে নীলেশে, পাপা হঠাৎ গ'ল যে? গাঁৱৰ ঘৰত কিবা প্ৰব্লেম হ'ল নেকি? এই কথা তুমি কিয় পাপাক ফোন কৰি শুনা নাই? মই তোমাক পাপা যোৱাৰ দিনাই জনাইছিলোঁ। নহয় মানে মই ব্যস্ত আছিলোঁ। তদুপৰি পাপাই জানো মোক যোৱাৰ আগতে ক'ব নালাগিছিল। নীলেশ, তোমাৰ হৈছে কি? দেউতাক আৰু পুতেকৰ মাজত স্বাভাৱিক সম্পৰ্কৰে কিয় কথা বতৰা হ'ব নোৱাৰে? তেওঁ তোমাক মোতকৈ বেছি বুজি পায়। সেইবাবে তোমাক নিশ্চয় কৈ যাব। পাপাই মোক কেতিয়াও গুৰুত্বপূৰ্ণ কথা নকয়, অন্ততঃ বিয়াৰ পিছৰ পৰা। তেতিয়াহ'লে এয়া মোৰ বাবে প্ৰশংসনীয় কথা। মোক তেওঁ মৰ্যাদা দিছে, বিশ্বাস কৰিছে। তুমি জানানে, তোমাৰ আৰু মোৰ ব্যাখ্যাহীন কাজিয়া পেচালবোৰে তেওঁক কিমান দুখ দিছে? কিন্তু মোৰ দুখ তেওঁ দেখিছেনে? তুমি কেতিয়াবা অনুভৱ কৰিছানে? তোমাৰ যদি কিবা দুখ থাকে, কৈফিয়ত আছে, সেয়া মোৰ সৈতে সম্পৰ্ক তুমি মোৰ সৈতে বুজা পৰা কৰিব লাগে। পাপাই আমাৰ বাবে কিয় মনোকষ্ট পাব লাগে? নীলেশ, তোমাৰ সৈতে কেনেকৈ বুজা পৰা সম্ভৱ? তুমি তোমাৰ বাহিৰে কাৰোবাৰ কথা বুজাৰ প্ৰয়োজন আছে বুলি ভাবা জানো? তুমি জানা মই ট্যুৰত যাম। ৰাতি একেলগে ডিনাৰ কৰাৰ কথা আছিল। হঠাৎ তোমাৰ ফোনৰ ছুইচ অফ। এবাৰো নকলা কিয় আহিব নোৱাৰিলা? এয়া স্বামী স্ত্ৰীৰ সম্পৰ্কনে? তুমি অহা নহা আঁৰৰ কথা মোক জনাব নালাগে, কিন্তু মেছেজ এটা কৰি আজি ৰাতিৰ প্ৰগ্ৰেম কেঞ্চেল বুলি চৰি নট দিয়াৰো এটা প্ৰয়োজন নাছিলনে? সুভদ্ৰাই কোনো প্ৰত্যুত্তৰ নিদি এইবাৰ বাথৰুমত সোমাল। নীলেশে বাথৰুমৰ দুৱাৰত ঢকিয়াই চিঞৰিলে, ইউ হেভ টু এনচাৰ মি, ইউ কাণ্ট এভইড ইট। আৰ ইউ লিজনিং? হেই। সুভদ্ৰাই শ্বাৱাৰ খুলি দিলে। নীলেশে আজি কাজিয়া কৰাৰ অভিপ্ৰায়েৰে আছে। এখন প্ৰচণ্ড যুদ্ধৰ কল্পনা কৰি সুভদ্ৰা শিয়ৰি উঠিল। সুভদ্ৰাই ভালদৰে জানে, সেইদিনা হঠাতে আংশুমান চেটাৰ্জীক লৈ নীলেশ আৰু তাইৰ ডিনাৰ প্লেন কৰি থোৱা একেখন ৰেষ্টুৰালৈ গৈছে বুলি গম পোৱাহেঁতেন নীলেশৰ ৰূপ কি হ'লহেঁতেন। তাইৰ চাকৰিটোৱেই এনেধৰণৰ। এই কথা নীলেশক তাই বুজাইছে যদিও নীলেশ অসন্তুষ্ট হৈ যায়। এবাৰ বিদেশী কোম্পানী এটাৰ প্ৰতিনিধি এজনক 4টা ডিনাৰ সংগ দিয়াৰ বাহিৰেও 2 এঠাইত ফুৰাবলগীয়া হৈছিল। কেইবাদিনলৈ নীলেশৰ সৈতে সুভদ্ৰাৰ এই বিষয় লৈ কাজিয়া হৈছিল। সুভদ্ৰাই চাকৰিৰ কৰ্তব্য আৰু সংসাৰৰ আৱেগৰ পাৰ্থক্য জানে। সুভদ্ৰা জ্যেষ্ঠ বিষয়া। চাকৰিৰ প্ৰয়োজনবোৰত পুৰুষ আৰু নাৰীৰ প্ৰশ্ন নাহে। কিন্তু সুভদ্ৰাই দাম্পত্য জীৱনত অনুভৱ কৰিছে কিছুমান প্ৰাচীন মনোদৈহিক প্ৰশ্ন নাৰীৰ সৈতে নিহিত থাকে, যিটো পুৰুষৰ সৈতে নাথাকে। কাল বিৱৰ্তন, শিক্ষা সংস্কাৰৰ পৰিৱৰ্তনে পুৰুষ আৰু নাৰীক সমভাৱে আধুনিক কৰা নাই। সেইবাবে স্বামী নীলেশক সুভদ্ৰাই সহজভাৱে কৈ দিব নোৱাৰিলে আংশুমান চেটাৰ্জীক লৈ ৰেষ্টুৰাত ট্ৰিট দিবলগীয়া হোৱা কথাটো। এইবোৰ চাকৰিৰ প্ৰট'কল অৱধাৰিত কথা, কিন্তু তথাপিও নীলেশক সেই মুহূৰ্তত ক'ব নোৱাৰা কথা। সুভদ্ৰাই যে সেইদিনা মনৰ বিৰুদ্ধে গৈ চাকৰিৰ প্ৰট'কলত গুৰুত্ব দিব লগা হৈছিল, সেই কথা নীলেশক
ক'লেও নুবুজিব। আবেলিৰ পৰাই সুভদ্ৰাই সেইদিনা সোনকালে কাম শেষ কৰিছিল, নীলেশৰ সৈতে সুন্দৰ নিশা এটা পাৰ কৰিব বুলিয়েই। আজি এই কথা নীলেশক আকৌ বুজাব পাৰিব জানো? নীলেশে বিশ্বাস কৰিবনে? খঙতে নীলেশে এতিয়াও আকৌ ওলাই গৈছে। সুভদ্ৰাই কেইবাবাৰো মাতিও নীলেশৰ মাত নেপালে। তাই কাফতান এটা পিন্ধি সামান্য মইশ্চাৰাইজাৰ লগালে মুখত। সুভদ্ৰাই ফোন কৰিলে নীলেশলৈ। নীলেশৰ ফোন ব্যস্ত। কেইবাবাৰৰ মূৰত সুভদ্ৰাই নীলেশৰ কণ্ঠস্বৰ পালে। হেল্ল'। গোমোঠা শব্দ এটা, যেন শিল ভঙা মানুহৰ হাতুৰিৰ পৰা উফৰি যোৱা শিলৰ টুকুৰা। আহা, কফি কৰিছোঁ, কথা পাতো আহা। মোৰ মদ খাবলৈ মন গৈছে, বাৰলৈ আহিছোঁ। বাৰত কিয়? ঘৰত খোৱাইহি। ঘৰত মুদ নাই। নীলেশে ফোন কাটি দিলে। এক নিৰুপায় অৱস্থাত সুভদ্ৰা একেথৰে ৰৈ থাকিল। অবুজ শোকৰ ধোঁৱাই যেন মুহূৰ্ততে সুভদ্ৰাৰ বুকুখন ঢাকি ধৰিলে। তাই নাজানে এই ধোঁৱাৰ উৎস ক'ত। ক'ব নোৱাৰাকৈয়ে সুভদ্ৰাই এইবাৰ সৰু ছোৱালীৰ দৰে ফেকুৰি কান্দিব ধৰিলে। এনেকুৱা সময়ত তাইৰ চাকৰি এৰি দিব মন যায়, কিন্তু ভাল বেতন পোৱা চাকৰি এটা আজিৰ যুগত এৰি দিব পাৰিনে? অৰ্থৰ স্বাধীনতায়ো দেখোন সুভদ্ৰাক স্বাধীন হ'ব দিয়া নাই। তেন্তে সুজয়ৰ ফেয়াৰৱেল পাৰ্টি বহু নিশালৈকে চলিল। অফিচৰ সীমিত বন্ধুবৰ্গই দিয়া পাৰ্টিলৈ কেৱল সুভদ্ৰা অহা নাই। তাই অৱশ্যে এটা সুন্দৰ ফটো ফ্ৰেম সুজয় আৰু ৰিমঝিমৰ মাজত দি ধুনীয়া কাৰ্ড এখন হাতেৰে লিখি দিছে। মানুহৰ অনুপস্থিত থকা ফটো ফ্ৰেমবোৰে পূৰ্ণ কৰে বহু মুহূৰ্ত। তোমালোক য'তে থাকা সুখেৰে থাকা। নিশা সুজয়ৰ ঘৰলৈ আহি প্ৰথম সুভদ্ৰাৰ উপহাৰটো ৰিমঝিমক দিলেহি। ৰিমঝিমকো কিটি পাৰ্টিৰ বান্ধৱী, লেডিজ ছ'চাইটিৰ বান্ধৱীবোৰে এটা গ্ৰেণ্ড ফেয়াৰৱেল পাৰ্টি দিলে। সকলোৰে পৰা পোৱা মধুৰ স্মৃতিৰ উপহাৰবোৰ খুলি ৰিমঝিম বিষণ্ণ হৈ পৰিছে আজি কেইবাদিনো। একোখন অচিন চহৰ যেতিয়া আপোন হৈ পৰিবলৈ আৰম্ভ কৰে, সেই চহৰখন অস্থায়ী ঠিকনাও নিজৰ হ'বলৈ আৰম্ভ কৰে। তেনে সময়ত মনলৈ ভাৱ নাহে, এদিন এই চহৰখন, বাস কৰা ঘৰটো, সদায় বজাৰ কৰা দোকানকেইখন, দোকানী, অটো ৰিক্সাৱালাৰ পৰিচিত মুখবোৰ এৰি গুচি যাব লাগিব। উৎসৱ পাৰ্বণবোৰত এপাৰ্টমেণ্টবোৰৰ সমূহীয়া ফূৰ্তি, মিঠাই বিলোৱা ইত্যাদি আচাৰ ব্যৱহাৰবোৰ ৰিমঝিমে বৰ উপভোগ কৰে। দীপাৱলীলৈ মাত্ৰ এমাহ বাকী। ঘৰবোৰত চাফ চিকুণ, পেইণ্টিং কৰা কাম আৰম্ভ হৈছেই। বহুতেই ফাৰ্নিচাৰো সলনি কৰে। এইকেইদিনত উত্তৰ ভাৰত ধনী দুখীয়া সকলো হিন্দু ধৰ্মাৱলম্বী মানুহ গৃহলক্ষ্মী আৰু গণেশ দেৱতাৰ কৃপাৰ্থী হৈ পৰে। ৰিমঝিমৰ বাবে এয়া নতুন অভিজ্ঞতা। যোৱা বছৰ তাই ফ্লেটৰ পৰ্দা সলাইছিল। কেইবাডালো সুন্দৰ কেণ্ডেল ষ্টেণ্ড আৰু টেৰাকোটাৰ এটা চাকিগছা কিনিছিল। বৈদ্যুতিক পোহৰত যেতিয়া সমগ্ৰ অঞ্চলটো আৰু এপাৰ্টমেণ্টটো ৰঙীন হৈ পৰিছিল, তেতিয়া ৰিমঝিমে ৩০ গজ মাটিৰ চাকিৰে ফ্লেটৰ দুৱাৰমুখ সজাইছিল। দুৱাৰমুখত সৰু দুটা কলপুলিও থৈছিল। ড্ৰয়িং ৰুমত লাইট নজ্বলাই ৰঙীন মমবাতিৰে সজাইছিল। এই অভিনৱ আলোকসজ্জা দেখি এপাৰ্টমেণ্টৰ সকলো মানুহৰ প্ৰশংসাত পঞ্চমুখ হৈছিল। ৰিমঝিমৰ সৃষ্টিশীলতা দেখি গুজৰাটী ছ'চাইটিৰ ছেক্ৰেটাৰীয়ে কৈয়েই দিছিল, প্ৰতিযোগিতা নহ'লেও আমি ৰিমঝিম মেডামক বেষ্ট ক্ৰিয়েটিভ লাইফ ডিজাইনাৰ বুলি ঘোষণা কৰিলোঁ। ৰিমঝিমে সুযোগ পাই কৈছিল, এয়া অসমীয়া মানুহৰ পৰম্পৰাগত দীপাৱলীৰ আলোকসজ্জা, কলপুলি আৰু মাটিৰ চাকি, আমাৰ উৎসৱৰ পৰম্পৰা। এই মধুৰ সময়বোৰৰ স্মৃতি কাতৰতাই ৰিমঝিমক এইকেইদিন একো নতুন কৰিবলৈ উৎসাহ যোগোৱা নাই। অথচ বাধ্য হৈ ৰিমঝিমে পেকিং কৰিছে, কিছুমান পুৰণি বুলি ভবা বস্তু বিলাই দিছে, কামৱালীজনীক নিজৰ দুখন ভাল শাৰী দি দিছে, 4টা কাপ, এযোৰ ষ্টীলৰ কাঁহী বাতিও দিছে তাইক। সুজয়ে নিপিন্ধাকৈ থকা কেইবাটাও নতুন টি-চাৰ্ট সামৰিবলৈ গৈ হঠাতে ৰিমঝিম থমকি গ'ল। সুজয়তকৈ জোখত ডাঙৰ হালধীয়া ব্ৰেণ্ড টি-চাৰ্টটো মেলোতেই অটো ড্ৰাইভাৰজন সুজয় সিঙলৈ মনত পৰিল। মেডামজী আইয়ে বুলি প্ৰসন্ন হাঁহিৰে সুজয় সিঙে প্ৰায়ে তাইক বজাৰ বা অন্যান্য কামবোৰ কৰিবলৈ লৈ যায়। সিং ড্ৰাইভাৰৰ মোবাইল নম্বৰত ফোন কৰিলেই যিকোনো সময়তে গুচি আহে। নতুন চহৰখনৰ ভৰি থোৱাৰ পিছৰ পৰাই এই মধ্যবয়সীয়া পাঞ্জাবী অটোৱালাজনে
তাইৰ অপৰিচিত কামবোৰৰ সৈতে পৰিচয় কৰাইছিল। সুজয়ে নিপিন্ধা এই নতুন টি চাৰ্টটো চিং ড্ৰাইভাৰলৈ সাঁচি থলে ৰিমঝিমে। চিং ড্ৰাইভাৰ সুজয়তকৈ শকত আৰু চাৰ্টটো খাপ খাই পৰিব। ৰিমঝিমৰ মুখত অজানিতে হাঁহি এটা বিৰিঙি উঠিল। কাৰোবাক কিবা দিয়াৰ যে এটা অনন্য আত্মসন্তুষ্টি থাকে, এই অনুভৱ ৰিমঝিমৰ আগেয়ে হোৱা নাছিল। অচিনাকি মানুহৰ ক্ষণিক সাহায্যবোৰ জীৱনত হেৰাই নোযোৱা চিত্ৰ, আৰু এই চিত্ৰবোৰ জীৱনলৈ একে ৰূপত কেতিয়াও কোনোকালেই ঘূৰি নাহে। এসোপামান কাপোৰ কানিৰ মাজত বহি থকা অৱস্থাত সুজয়ে ৰিমঝিমক সুভদ্ৰাৰ উপহাৰটো দি ক'লে, এয়া লোৱা, সুভদ্ৰাই দিছে। ভাগৰ টোপনিয়ে হেঁচি ধৰিছে। বিচনাখনত এইবোৰ মেলি থৈছা, শুম ক'ত? সুজয়ৰ নিচাসক্ত কণ্ঠস্বৰ আৰু টোপনিৰ আৱেশ দেখি ৰিমঝিম লৰালৰিকৈ বিচনাৰ পৰা বস্তুবোৰ মাটিলৈ থলে। তুমি শোৱা, বেডলেম্পৰ পোহৰত মই বস্তুবোৰ চিজিল কৰোঁ। তোমাক অনবৰতে এসোপা বস্তু চিজিল কৰাতে এইকেইদিন দেখি আহিছোঁ। পেকাৰ্ছক খবৰ দিছোঁ, পেকিং কৰি বস্তু লৈ হায়দৰাবাদত জমা দিব। ইমানকৈ কি চিজিল কৰিব লগা আছে? আফটাৰ অল এইবোৰ বস্তুহে, ভাঙিলে কিনি ল'বা। নিজে পেক কৰি এই দুপৰ নিশালৈকে সময় নষ্ট কৰিছা কিয়? সুজয়ৰ বিৰক্তপূৰ্ণ মন্তব্য শুনি ৰিমঝিম কিছুপৰ নীৰৱে থাকিল। জয়, এই ঘৰটো, আমি থকা এই এলেকাটো এৰি থৈ যাবলৈ তোমাৰ দুখ লাগিছে নাই? দুখ? কিয়? ইটছ পাৰ্ট অৱ দ্য লাইফ। আমি হৈছোঁ একোটা ৱৰ্কিং অবজেক্ট, যলৈ পঠিয়াই যাম আৰু কাম কৰিম। চেণ্টিমেণ্ট লগাই ফুৰিলে চাকৰি কৰিবই নোৱাৰিম, বাটৰ ভিখাৰী হ'ব লাগিব। যোৱা 2 বছৰে এই চহৰখনৰ সৈতে সম্পৰ্ক, একোটা এপাৰ্টমেণ্টতে থাকি আমাৰ সৈতে সুখ দুখৰ মুহূৰ্ত কটোৱা চিনাকি মানুহবোৰ এৰি যাওঁতে মন বেয়া লগাটোহে স্বাভাৱিক মানুহৰ কথা। সুজয়, তুমি যন্ত্ৰ হৈ যোৱা নাইতো? ৰিম, মই কেইবাটাও অফিচ সলনি কৰা মানুহ, প্ৰতিবাৰে নতুন মানুহ, নতুন বছ, নতুন কলিগ। মই প্ৰথমে তোমাৰ দৰে আছিলোঁ, এতিয়া বুজি উঠিছোঁ এই সকলোবোৰ অস্থায়ী, আনকি বন্ধুত্বও অস্থায়ী। আমি নিজক প্ৰতিষ্ঠা কৰাৰ বাবে কাম কৰোঁ, এটা সচ্ছল জীৱনৰ সন্ধানত কাম কৰোঁ। সেইবাবে কেৱল কামৰ সৈতেহে বন্ধুত্ব আৰু প্ৰেম। আমি কাম কৰা কোম্পানী বা বছ কেতিয়াও আমাৰ আপোন নহয়। জীৱনৰ প্ৰথম চাকৰিটো যেতিয়া কৰিছিলোঁ, মই মোৰ কামৰ সৈতে অফিচটোকো ভাল পাবলৈ আৰম্ভ কৰিছিলোঁ। এনেকুৱাকৈ দিনে ৰাতিয়ে খাটিছিলোঁ যেন সেইটো মই প্ৰতিষ্ঠা কৰা কোম্পানীহে। বছৰ মই সম্পূৰ্ণ আজ্ঞাবাহী হৈ পৰিছিলোঁ। বছে আৰু মেনেজিং ডাইৰেক্টৰে ভাল পালেই যেন মই পৃথিৱীৰ সকলো আনন্দ হাততে পাইছিলোঁ। কিন্তু যেতিয়া শ্বেয়াৰ মাৰ্কেট ডাউন হ'বলৈ আৰম্ভ কৰিলে, কোম্পানীয়ে ঘাটি খাবলৈ আৰম্ভ কৰিলে, মেন পাৱাৰ কমোৱাৰ সিদ্ধান্তত প্ৰথম লিষ্টৰ নামকেইটাতে মোৰ নাম থাকিল। মই শুব পৰা নাছিলোঁ, খাব পৰা নাছিলোঁ, কান্দিছিলোঁ। বোধহয় যাহ, বাদ দিয়া। মুঠৰ ওপৰত হিন্দীত যে কয়, ঘোঁৰা ঘাস সে প্যাৰ কৰেগা তো খায়েগা কিয়া, সেইটোৱেই কথা। এই চেণ্টিমেণ্ট ঘোঁৰাৰ ঘাঁহ। এতিয়া শুবলৈ দিয়া। বেছি নিচা নিচা টোপনি এটা আহিছিল। অদৰকাৰী কথাবোৰ কৈ টোপনি ভাঙি গ'ল। এনিৱে, গুড নাইট। সুজয়ে 2টা গাৰুৰ এটা সাৱটি, এটা মূৰত লৈ ৰিমঝিমৰ ফালে পিঠি দি শুই পৰিল। সুজয়ৰ শিতানৰ বেডলেম্পটো অফ কৰি ৰিমঝিমে নিজৰ ফালৰ বেডলেম্পটো জ্বলাই একেথৰে কিছুপৰ মজিয়াতে বহি থাকিল। সুজয়ে যিখন পৃথিৱীত বাস কৰিছে, সেই পৃথিৱীৰ ৰাস্তাবোৰ তাই চিনি নাপায়। জীৱনত যদি বিশ্বাস, বন্ধুত্ব, সহানুভূতি, আৱেগ নোহোৱা হৈ যায়, মানুহ কিহেৰে জীয়াই থাকিব? কেৱল জৈৱিকভাৱে? বিৰামহীন কাম আৰু টকা সম্পত্তি অৰ্জন একমাত্ৰ জীৱনৰ সংগ আৰু লক্ষ্য হ'লে সুজয় এদিন তাইৰ পৰাটোও হেৰাই যাব। ৰিমঝিমৰ বুকুখন দুৰু দুৰুকৈ কঁপিব ধৰিলে। সুজয়লৈ তাইৰ ভয় লাগিবলৈ আৰম্ভ কৰিলে। ৰিমঝিমে সুভদ্ৰাৰ উপহাৰটো খুলি সোণালী ফ্ৰেমটো চুই চালে। ফটো ফ্ৰেমৰ মাজত এন্ধাৰ পোহৰত আলিংগনাবদ্ধ এহাল নাৰী পুৰুষৰ ছবি। ৰিমঝিমে বিয়াৰ এলবামটো উলিয়াই পচন্দৰ ফটো এখন উলিয়ালে। হনিমুনত যাওঁতে নাইনিতালৰ হ্ৰদৰ মাজত নামত তোলা ফটো।
হুজুৰে বাওঁ হাতেৰে তাইক সাবটি ধৰিছে। ফটোখন ফ্ৰেমতকৈ অলপ ডাঙৰ। ৰিমজিমে সাৱধানে কেঁচি এখনেৰে সমভাৱে ফটোখনৰ চাৰিওকাষ কাটি ফ্ৰেমত বহুৱালে। শোৱনি কোঠাত থকা কাৰবাৰটোৰ সোঁমাজত তাই ফটোখন থলে। সেই মুহূৰ্তত তাইৰ মনলৈ এবাৰো ভাৱ নাহিল পিছদিনা পুৱাই এই ফ্ৰেমটো পেক কৰি আন বস্তুৰ সৈতে ভৰাই পঠাব লাগিব। মাত্ৰ এটা দিন আছে সিহঁতে এই ঘৰ এৰি যাবলৈ। ৰিমজিমে ফটোখন আত্মসন্তুষ্টিৰে চাই সুভদ্ৰালৈ এটা SMS কৰিলে, থেংক ইউ ফৰ ইয়ৰ মেমৰেবল গিফ্ট। এয়া আছিল অনুৰাধা শৰ্মা পূজাৰীৰ নীল প্ৰজাপতিৰ ৫ম খণ্ড। ধন্যবাদ।